আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, ঝুম খেতিক কেৰেলাত কি নামেৰে জনা যায়? উত্তৰ পনম। ৰাজনৈতিক দল TMCৰ বিস্তৃত ৰূপ কি? উত্তৰ TMCৰ ফুল ফৰ্ম হৈছে তৃণমূল কংগ্ৰেছ। DGFTৰ বিস্তৃত ৰূপ কি? উত্তৰ DGFTৰ ফুল ফৰ্ম হৈছে ডাইৰেক্টৰেট জেনেৰেল অফ ফৰেন ট্ৰেড। যান বাহন আইন কিমান চনত গৃহীত কৰা হৈছিল? উত্তৰ 1988 চনত। বিশ্ব খাদ্য দিৱস অৰ্থাৎ ৱৰ্ল্ড ফুড ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰ 16 অক্টোবৰত। কপাহ খেতিৰ বাবে কেনেকুৱা ধৰণৰ মাটি উপযোগী? উত্তৰ কলা মাটি অৰ্থাৎ ব্লেক চইল বা ৰেগুৰ চইল। এমনিয়াৰ ৰাসায়নিক ফৰ্মুলা কি? উত্তৰ NH3। মাকালু পৰ্বত ক'ত অৱস্থিত? উত্তৰ নেপাল আৰু তিব্বতৰ সীমাত। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ অৰ্থাৎ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন কিমান চনত গঠন কৰা হৈছিল? উত্তৰ 1993 চনত। বৰুণ নামৰ নৌসেনা অনুশীলন কোনকেইখন দেশৰ মাজত অনুষ্ঠিত কৰা হয়? উত্তৰ ভাৰত আৰু ফ্ৰান্স। 2025 বৰ্ষৰ গ্লোবেল বায়'ডাইভাৰ্চিটি এলায়েন্স সামিট কোন দেশত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ গায়ানা। গায়ানা হৈছে দক্ষিণ আমেৰিকাৰ অন্তৰ্গত এখন দেশ। গায়ানাৰ ৰাজধানী হৈছে জৰ্জটাউন। 2024 বৰ্ষত নাটোৰ সদস্য হোৱা দেশখন কি আছিল? উত্তৰ ছুইডেন। নাটোৰ ফুল ফৰ্ম হ'ল নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? উত্তৰ লৰ্ড ডাফৰিন। ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিল 1885 চনত। দ্য ব্লু আমব্ৰেলা এই গ্ৰন্থখনৰ লেখক কোন? উত্তৰ ৰাস্কিন বণ্ড। 2026 বৰ্ষত হকী খেলৰ মেন্স আণ্ডাৰ-18 এছিয়া কাপ কোনে জয় কৰিলে? উত্তৰ ভাৰতে। এই খেল জাপানত অনুষ্ঠিত কৰা হৈছিল। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।